সত্যক গাঁতি ৰাখি মই অপৰাধ কৰিছোঁ। মই মাকজনী হৈ নিজৰ সন্তানক মিছা মাতিছোঁ। এতিয়া মই বাৰু কি কৰিম, কি ক'ম সিহঁতক? সিহঁতৰ প্ৰশ্নবিলাকৰ উত্তৰ মই জানো মূৰ তুলি দিব পাৰিম? উত্তৰ নিদি জানো মই হাৰি যাব পাৰিম? যিকোনো মুহূৰ্ততে আৰ্পিক আৰু বিৰাগ ইয়ালৈ আহি যাব পাৰে। তেতিয়া যদি সিহঁতে ফটোখন কাৰ বুলি প্ৰশ্ন সোধে, তেন্তে আমি কি উত্তৰ দিম দেউতা? সঁচা কথাটোৱে ক'ব লাগিব। কি? সত্যক আৰু তুমি কিমান দিন ঢাকি ৰাখিবা? এদিন নহয় এদিনটো সত্য পোহৰলৈ আহিবই। কিন্তু সেইকাৰণে অধিক আৰু ৰাগক কৈ দিবা, সিহঁতে সোধা সকলো প্ৰশ্নৰ উত্তৰ কাইলৈ ৰাতিপুৱা পাই যাব। বিচাৰি থকা প্ৰশ্নবোৰৰ উত্তৰ মই কেনেকৈ পাম বাৰু? কি কৰোঁ মই এতিয়া? ৰাগিনীলৈ ফোন কৰিছিল নেকি? কৰিছিলোঁ। কি ক'লে তাই? এতিয়া একো ক'ব নোৱাৰোঁ বুলি ক'লে। চেতনা, এটা কথাৰ কাৰণে মোৰ বৰ বেয়া লাগি আছে জানানে? কি কথা? লোপামুদ্ৰাবোৰ গাটো লাহে লাহে বৰ বেয়াৰ ফাললৈ ঢাল খাইছে। আজি দোকানত ৰমাহঁতেও সেই কথাটোকে পাতি আছে। ইফালে আবিৰৰো বোলে বহুত পইচাৰ অভাৱ হৈছে। নহ'বনো কিয়? তাৰোতো একো ইনকম নাই। মোৰ পেঞ্চনৰ টকাকেইটাৰে দৰৱ কিনোতে আৰু হস্পিটেলৰ নামতে গোটেই সোপা গ'ল। এতিয়া হাঁচতীয়া বুলিবলৈ পইচাই নাইকিয়া হৈছে। তাকেহে, বাপেক নোহোৱা ল'ৰা, আমিয়েতো তাক চাব লাগিব। নহ'লে তুমি এটা কাম কৰিবাচোন, নীৰদাৰ লগত কথাটো আলোচনা কৰিবাচোন। জানো চা, পইচা পাতি অলপ যোগাৰ কৰি দিব পাৰেই। ছাৰৰ কি হ'ল? কালিও ফোন নধৰিলে আৰু আজিও নধৰিলে যে, কথাটো কি? ইমান দুঃসাহস তোমাৰ, ইমান দৃষ্টতা, মানে ক'ত পালা এই সাহস তুমি? কোনে দিলে তোমাক এই অধিকাৰ? ককা, কাৰ প্ৰৰোচনাত পৰি তুমি আজিৰ এই দিনটোতেই দুষ্কাৰ্যটো কৰিলা? ককা, কি হৈছে আপোনাৰ? তেওঁক আজিৰ এই দিনটোত অংশগ্ৰহণ কৰিবলৈ কোনে কৈছিল? কোনে?
কোৱা কোনে মাতিছিল তোমাক ইয়ালৈ ককা মই মই কৈছিলোঁ ককা পাপাই কিয় এনেকুৱা কৰিলে তেওঁ মোক সকলোৰে আগত অপদস্থ কৰাৰ কি কাৰণ থাকিব পাৰে নে তেখেতে একো নাজানি কৰিছে ইয়াৰ উত্তৰ মই পাবই লাগিব মা মই জানো তুমি আৰু ককাই আমাৰ পৰা কিবা এটা লুকুৱাইছা কি লুকাইছোনো আমি কিন্তু কি লুকুৱাইছা সেইটোহে ধৰিব পৰা নাই তেন্তে এই সন্দেহ কিয় তোমালোকৰ মুখৰ ভয় আৰু শংকাবোৰৰ কাৰণে কি কাৰণ আগতে তোমাক মই তেনেকৈ কন্দা দেখা নাছিলো ককাৰ খং দেখিছিলো কিন্তু ইমান বেছি খং কেতিয়াও মই দেখা নাই মা কথাটো কি কোৱাচোন হ'ব আজি ককাই ক'ব নহয় শুনি ল'বা এতিয়া যোৱা মোক অকণমান অকলে থাকিবলৈ দিয়া ককাই ক'ব আৰু আমি বাৰু শুনিম কিন্তু তোমাৰ পাৰ্চনেল কথাবোৰ আমাক কোনে ক'ব মা তুমি কাৰ ফটো আলমাৰীত লুকুৱাই থৈছা মা কোন সেই বিশেষ ব্যক্তিজন যাৰ পৰিচয় তুমি গোপন কৰি ৰাখিছা কোৱা মা কোৱা মই আলমাৰীত কাৰোবাৰ ফটো থৈছো বুলি তুমি কেনেকৈ জানিলা কাৰণ মই তোমাৰ পাৰ্মিশ্যন নোলোৱাকৈ তোমাৰ আলমাৰী খুলি চাইছিলো কি তুমি মোক নুসুধাকৈ মোৰ আলমাৰী খুলিছা তুমি কিন্তু এইটো কাম কৰিব নালাগিছিল মা মই একো ভুল কৰা নাই মই যি কৰিছো সত্যটো জানিবৰ কাৰণেহে কৰিছো কিছুমান সত্য আৱৰণতে থকাটো সকলোৰে কাৰণে ভাল তুমি এইবোৰ বুজি নোপোৱা ৰাগ বুজি নাপাম নে বুজাই নোকোৱা মা বন্ধ কৰ ধেমালি ইয়াত ধেমালিৰ সময় নহয় ইয়াত ধেমালি নহয় এতিয়াও সময় আছে কৈ দে এইবোৰ সকলো মিছা বুলি এইবোৰ সকলো সঁচা মই যি কৰিছোঁ নিজৰ বিবেক বুদ্ধিৰে কৰিছোঁ তই তোৰ লগতে আমাৰো মান সন্মান সকলো শেষ কৰিলি ইমান দিন মই আপোনাৰ কথা শুনিলোঁ কিন্তু আজি মই মোৰ মনৰ কথা শুনিছোঁ যি ভাল পাওঁ তাকেই কৰিছোঁ মই জানো মা তুমি এই কথাটো আমি কিবা কাৰণত জানিলে দুখ পাম বুলিয়েই কোৱা নাই কিন্তু চিৰ জীৱনৰ বাবে তুমি জানো কথাটো লুকুৱাই ৰাখিব পাৰিবা বাইদেউ আপোনালোকক ছাৰে মাতিছে কি হ'ল কলৈ যোৱা ঘৰলৈ দেউতাই মাতি পঠিয়াইছে সেইদিনাখন আহিছিলোহে আকৌ কিবা হ'ল নেকি এনি প্ৰব্লেম নাজানো নহয় কিবা কাম নাথাকিলে দেউতাই নামাতে নিশ্চয় কিবা ইম্পৰ্টেণ্ট কথা আছে ময়ো যাওঁ নেকি তোমাৰ লগত নালাগে বাবলি কি বা কাৰণত মাতিছে কিবা কাম থাকিলে তুমি নিচাতে বৰ হৈ থাকিব লাগিব ইফালে মোৰ বিৰাগ ছাৰকো কোৱা নহ'ল তেখেতে ফোনটোৱে ৰিচিভ নকৰিলে কি বা হ'ল বিজি আছে চাগে হ'ব পাৰে বাৰু তুমি এটা কাম কৰাচোন কিতাপখিনি ভৰাই দিয়া মই ঘৰলৈ যাওঁতে মুক্তিক লগ পাম নহয় তাইক দি আহিব পাৰিম ঠিক আছে মই ভৰাই দি আছোঁ পাপা তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা কুল ডাউন বেটা কুল ডাউন ইমানখিনি হৈ যোৱাৰ পাছতো তুমি মোক কুল ডাউন বুলি ক'বলৈ আহিছা কৈছোঁ কিয় তুমি ককাক ফটোখন দিবলৈ কৈছিলা তোমাৰ কথা মতেই মই ফটোখন ইয়াৰ পৰা লৈ গৈছিলো আৰু তুমি সেই ফটোখন খুলি চাবলৈও মানা কৰিছিলা আৰু সেই কাৰণে মই ফটোখন খুলিও চোৱা নাছিলো তোমাৰ কথা মতেই মই ককাৰ হাতত জন্মদিনৰ দিনা ফটোখন তুলি দিছিলো তাৰ পাছত কিমান বেয়া পৰিস্থিতি হৈছিলে সেয়া তুমি কল্পনাও কৰিব নোৱাৰিবা কোৱা পাপা তুমি এনেকুৱা মোৰ লগত কিয় কৰিলা এটা সঁচা কথা ফাদিল কৰিব কি সঁচা কথা কোন দেউতাকে নিজৰ জীয়েকৰ লগত এনেকুৱা কৰে তোমাৰ কথা শুনি মই বহুত ভুল কৰিলো যাৰ বাবে কালি ককাৰ জন্মদিনটো বন্ধ হৈ গ'ল
তোমাৰ বাবে অদ্ভিকে মোৰ লগত এতিয়া ভালদৰে কথা পতা নাই সকলোৱে মোক বেয়া পাই আছে তোমাৰ বাবে মই সকলোৰে পৰা গালি খাব লগা হ'ল তুমি এয়া ভাল নকৰিলা পাপা তুমি মোৰ হাতত সেই ফটোখন তুলি দিব নালাগিছিল মই জানো এই ছবিখনৰ বাবেই যোৱা ৰাতি তহঁতৰ টোপনি অহা নাই চিন্তাবোৰে তহঁতৰ টোপনি হৰণ কৰিছে আৰু তহঁতৰ মনত বহুত প্ৰশ্নৰ উদয় হৈছে ককা কালিৰ পৰা 1 মিনিট সময় শান্তিৰে থাকিব পৰা নাই মই জানো কালিৰ পৰা এই সময়খিনিলৈকে বাট চাই আছিলোঁ ককা এতিয়া কোৱা সেই ফটোখন কাৰ আছিল অধৈৰ্য নহবি এই প্ৰশ্নৰ উত্তৰ দিবলৈকে মই তহঁতক আজি ইয়ালৈ মাতি আনিছো তেন্তে উত্তৰ দিয়া দেউতা অলপা মোক ক'বলৈ দিয়া এতিয়া সময় আহি গ'ল দুয়োটাই সত্যৰ মুখামুখি হোৱাৰ গতিকে শুন তহঁতে সেই ছবিখন আন কাৰো নাছিল সেইখন আছিল অলকৰ মানে তহঁতৰ দেউতাৰৰ কি সেইখন অলকৰ ডাঙৰ কালৰ ছবি আছিল দেউতাৰ ফটো সেইখন যদি দেউতাৰে ফটো আছিল তেন্তে আপোনালোকে আমাৰ পৰা লুকুৱালে কিয় আমাক সেই ফটোখন কিয় চাবলৈ দিয়া নাছিলে আমিতো দেউতাৰ ডাঙৰ কালৰ ফটো নাই বুলি ভাবি আছিলোঁ তেন্তে সেইখন কি আছিলে যদি দেউতাই তেনেকুৱা ফটো উঠিছিলেই তেন্তে আমাৰ ঘৰত আইতাৰ ফটোখন থকাৰ দৰে দেউতাৰ ফটোখনৰ ড্ৰয়িং ৰুমত লগাই থোৱা নাই কিয় এই ঘৰখনত মৃত দেউতাৰ ফটোখনত মালা এডাল পিন্ধাই তেখেতক সন্মান জনোৱা নহ'ল কিয় কোৱা পাপা উত্তৰ দিয়া সেই উত্তৰ মই দিম শুনা মই জানো তোমাৰ পাপাৰ ওপৰত খং উঠিছে আৰু পাপাৰ ওপৰত খং উঠাটো তোমাৰ স্বাভাৱিক কথা কিন্তু এইটো কথা তুমি কেতিয়াও পাহৰি নাযাবা যে পাপাই তোমাৰ বেয়া চিন্তা কেতিয়াও নকৰে তেন্তে কি ভাল চিন্তা কৰিলে সেইটো কোৱা সেইটো জানিবলৈ মই ইয়ালৈ আহিছোঁ সেইখন ঘৰ মানৱেন্দ্ৰ বৰঠাকুৰৰ মতে চলে তেওঁ যি কয় যেনেধৰণে কয় ঘৰৰ প্ৰত্যেকজন মানুহে তেনেদৰেই চলে আৰু ইমান বছৰে তেনেধৰণেই চলি আহিছে আৰু এনেদৰেই চলি থাকিব এটা পৰিয়াল মুৰব্বীৰ দ্বাৰা পৰিচালিত হোৱাটো ভুল নেকি যদি সেই মুৰব্বীজনৰ মানসিকতাই বেয়া হয় তেনেহ'লে তেনে এজন মুৰব্বীৰ দ্বাৰা এখন ঘৰ পৰিচালিত হোৱাটো ভুল মানে এইখন ঘৰত মানৱেন্দ্ৰ বৰঠাকুৰৰ কথা সকলোৱে পালন কৰে বাবে তেখেতে তোমাক তোমাৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান নিদিওঁতে কোনেও তেখেতৰ বিৰোধিতা নকৰিলে তেখেতক কোনেও অনুৰোধো নকৰিলে আনকি বুজাবলৈও চেষ্টা নকৰিলে যে তোমাক সেই অধিকাৰ দিয়াটো উচিত আছিল কাৰণ তেখেতৰ ওপৰত কথা কোৱা মানুহ সেইখন ঘৰত নাই সকলোৱে তেখেতক সন্মান আৰু ভয় কৰে আনকি অদ্ভিকেও তোমাক বিয়া পাতি নি সুখ শান্তি দিবলৈ অসমৰ্থ হ'ল কাৰণ সিও ককাকক ভয় কৰে আৰু সেইকাৰণে সেই ফটোখনৰ ৰহস্য ফাদিল কৰিবলৈকে মই তোমাৰ হাতত সেই ফটোখন দি পঠিয়াইছিলোঁ কাৰণ সেই ফটোখনৰ ৰহস্য ভেদ হোৱাৰ লগে লগে মানৱেন্দ্ৰৰ নাতিনীয়েকে তেখেতক ঘীন কৰিবলৈ আৰম্ভ কৰিব ককাকৰ প্ৰতি সিহঁতৰ সন্মান কমি যাব
আৰু লাহে লাহে তেখেতক সিহঁতে নমনা হ'ব। তেতিয়াই অদ্ভিকে ককাকৰ বিৰুদ্ধে গৈ তোমাক প্ৰাপ্য অধিকাৰ আৰু সন্মান দিব। কি য়েছ, সেইকাৰণে সেই ফটোখন তোমাৰ হাতত দিয়াটো অতি গুৰুত্বপূৰ্ণ আছিল উপা।